মাছৰ বজাৰ মৰা মাছ এয়া টেঙা কটা আৰম্ভ একাপ আনিছে নিমখ দিলানে দিলা কেনেকুৱা লাগিছে বাৰু এতিয়া কিন্তু পিটিকিব লাগিব হাতডাল দেখুৱাই কিমান পইচা ইনকাম কৰিলো লিখি শেষ কৰিব নোৱাৰিব ইমান পইচা মই মানে ইনকাম কৰিলো জানেনে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি আৰম্ভ কৰিছো বেডৰুমৰ পৰা মেলিকা কাপোৰ কানিবোৰ বিছনাত মানে পেলাই থোৱা হয় জাপিবলৈ সময় নাপাওঁ এনেকুৱা হৈ যায় এতিয়া আকৌ সেই ৰুটি বনাই মেলি খাই গৈ ওলাইছো এই এনেকুৱাটো ভাজত দেখিছে আপোনালোকে এতিয়া মানে চেণ্ট্ৰেল মাৰ্কেট বজাৰলৈ যাওঁ শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেট বজাৰ মাছ কেইটামান লৈ আহিম আৰু কিবা কিবি বজাৰ কেইটামান কৰিম আৰু আমাৰ এইফালে ওলাইছে এইফালে গেট খুলিছেগে বাবলি আৰু তাকে গাড়ী কালি কিন্তু বহুত বেছি ধোৱালে গাড়ীখন আজি চাফা চাফা লাগিছে গন্ধটো মানে অকণমান নাইকিয়া হ'ল তাকে ভাল লাগিছে কিন্তু পাছফালৰ বহুতখিনি গন্ধ হৈয়ে আছে কিন্তু তেল পৰিলে বহুত বেছি গোন্ধ ওলায় সেইটো বেয়া তেল যেতিয়া নহয় কথা পাতি পাতি পালোহি ৰাস্তা আৰু এতিয়া ভিডিঅ' আৰম্ভ কৰি দিওঁ অসমীয়া বোৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ আহক আমি ভিডিঅ'টিলৈ আগবাঢ়ো একো বাবলি দেখিছেনে কেনেকৈ শুই আছে ইমান মৰম লগা গৈ আজি মানে মোৰ মনটো বেয়া এওঁ গাটো বৰ এটা ভাল নাই আহি আছো আমি এতিয়া যমুনা পাৰ পাইছোহি সেয়া চাওক যমুনা পাৰৰ পুখুৰী বৰ ধুনীয়া লাগিছে কিন্তু দেই পানী একেবাৰে চিকচিকীয়া হৈ আছে সৰু মাছ বিচাৰি ইমান দূৰ পাইছোহি মানে টাউনৰ পাইছো এটা বস্তুৰ কাৰণে হয় বোলে বহুতকেইটা বজাৰ আছে তেতিয়া এটা কথা মাছ বিচাৰি ইমান দূৰ পাইছোহি আমি খাবলৈ মন যোৱা বস্তুটো খাব লাগে হয় নাই যিমান দূৰত হওক বা ওচৰত হওক আনি খাবই লাগে আহি পালোহি বন্ধুসকল এতিয়া বজাৰ হৈছে আগত আছে ৰাস্তাটো কিন্তু মই অকণমান আগলৈ যাবগৈ লাগিব অকণমান সৌখিত আছে দেখিছে না সেইটো ৰাস্তাত সোমাব লাগিব বজাৰলৈ এতিয়া বলক বজাৰখনত সোমালোঁ কিন্তু বহুত বেছি বস্তু দেখিছোঁ আৰু বজাৰখন কিন্তু নতুন হৈ গ'ল দেই আগতে এইবিলাক নাছিলে এতিয়া কিন্তু পকা কৰি বনাই দিলে এইবিলাক দেখিছে নহয় আপোনালোকে ইমান ধুনীয়া ধুনীয়াকৈ বনাই দিলে দেখিছেনে শাৰী শাৰীকৈ কিন্তু এইবিলাক আগতে নাছিলে তলতে বহি সকলো দোকানী এনেকৈ ব্যৱসায় কৰিছিল আৰু মানে শাক পাচলি ৰাখিছিল আৰু আজি কিন্তু বৰ ধুনীয়া লাগিছে মানে ষ্টেণ্ডাৰ্ড লাগিছে দেই বস্তুবিলাক তাকে অকণমান আপোনালোকক দেখুৱালোঁ চাওকচোন হয়নে ভাল লাগিছে চকী টকী লৈ বহি ধুনীয়াকৈ তেওঁলোকে মানে দোকান দিব পাৰিব আৰু এই বস্তু বিক্ৰী কৰিব পাৰিব আগতে এনেকৈ আছিলে মানে এই তলত এতিয়া ওপৰলৈ সকলোবোৰ লৈ গ'ল ধুনীয়াকৈ আৰু এইটো চাইডে মই সোমাই গৈ আছোঁ এইফালে মাছৰ বজাৰ আছে যেতিয়া নহয় মই মাছ বিচাৰি আহিছোঁ আৰু এয়া বাহু নালাগে সৰু মাছ বিচাৰি আহিছোঁ সৰু মাছ কেনেকৈ লৈছে ৰ'ব আৰু চাই লওঁ এইজনী কিন্তু বৰ ডাঙৰ লাগিছে দেই এইফালে আকৌ ডাঙৰ ডাঙৰ মাছ কাটিছে তাকে ক'লোঁ অকণমান দিয়া বুলি তাকে অলপ কাটি দিলে বাৰু ডাঙৰ ডাঙৰ মাছ আৰু বেপাৰীজনে মানে ভিডিঅ'ত উঠিবলৈ বহুত ইচ্ছা কৰিছে বাইদেউ অকণমান দেখুৱাই দিয়কচোন অনুৰোধ কৰিছে আৰু তাকে মই দেখুৱাই দিলোঁ হাঁহিছে আৰু এইফালে আহিলোঁ ইয়াতে দেখিলোঁ ডাঙৰ ডাঙৰ মূৰা মাছ আৰু ইয়াতে লৈ ল'লোঁ এতিয়া বেপাৰীজনে মোক দিবলৈ লৈছে বাৰু এয়া চাওক অকণমান ওচৰলৈ মানে চপাই দিছোঁ আৰু কেমেৰা বহুত বেছি লোৱা নাই আমাৰ মানুহ মানে জনসংখ্যা কম দেখিছে আপোনালোকে মাছৰ বজাৰ মৰা মাছ আজি পাতত দিম এইফালে আহি গ'লোঁ পাচলি ল'লোঁ আৰু কেঁচা জলকীয়াও ল'লোঁ এতিয়া ব'লোঁ মানে গাড়ীৰ কাৰণে যাব নোৱাৰিলোঁ ইমান দাম নহয় বস্তু মাছ কিমান দাম লৈছে জানা নাই মোৱা মাছ
এই কি বুলি কয় মস্তাটো আছিল তাতে লৈ ল'ব পাৰিলো 80 টকা পোৱা বুলি কৈছে 70 টকা দিয়ে পোৱা আনিলো আৰু দেই এইফালে হৈছে অন্ধ মানুহ অন্ধ দিৱস গ'লেই বাৰু 5জন অন্ধ মানুহ দেখা পোৱা গ'ল দেই আমাৰ শিৱসাগৰ টাউনত এতিয়া পালোহি শিৱসাগৰ ডাকঘৰৰ মুখৰ আৰু ইয়াতে ললো টেঙা এটো ল মিঠা নে টেঙা নহয় প্ৰথমতে টেঙা কে থকা মিঠা হ'ব নাই বোলে মিঠা বোলে তেতিয়া নামটো কেলে টেঙা হ'ল তা যদি মিঠাই হ'ব তো নামটো কেলে টেঙা জানো নহয় খোৱা নাই মানে টেঙা আমাৰ এতিয়া ঘৰ পালোহি তলা খুলিব লাগিব আমাৰ এওঁ কৈছে বোলে ভিডিঅ'টো কৰা আকৌ বোলে নকলি খুলিলে এয়া বজাৰখিনি কি আনিলো অকণমান আপোনালোকক দেখুৱাম আকৌ এইখিনি হৈছে জলকীয়া এয়া দেখিছেনে কেঁচা জলকীয়া লৈ আহিছোঁ এইটো টেঙা কিনা দেখিলে আপোনালোকে এইখিনি হৈছে মাছখিনি বাৰু এইখিনি পিছত হেৰি কৰিম আৰু এইখিনি পাচলি কিন্তু বহুত বেছি দাম সেইকাৰণে পাচলি মানে এনেকৈ অনা হৈছে এই চিটিটোৱে লৈছে 20 টকা দেই বহুত বেছি দাম এই বেঙেনা চেঙেনা এনেকৈ আৰু কিবা কিবি লৈ আহিছোঁ বাৰু হ'ব আপোনালোকক অকণমান খিনি দেখুৱালোঁ এতিয়া আহিলোঁ টেঙা খাবলৈ বুলি এয়া টেঙা আৰু সৌৱা বাইদেউ কলপাত কাটিবলৈ গৈছে ডাঙৰ এখিলা কাটিব দেই ডাঙৰ চাই কাটিব তেতিয়া দেখিবলৈ ধুনীয়া লাগিব হয়নে এইফালে টিকিলোঁ ভাইটি টেঙা খাবা নাই হা নোখোৱা সি বোলে টেঙা নাখায় এইফালে হৈছে বাইদেউহঁতৰ মানে কি এইবোৰ চব্জি এয়া চাওক লাই শাক এয়া ইমান ধুনীয়াকৈ খেতি কৰিছে দেখিছেনে এইখিনি ভাল লাগিছে আৰু কি দেখুৱাম আপোনালোকক বাইদেউহঁতৰ ঘৰত সৌৱা চাওক বাইদেউ একেবাৰে চকী টকী লৈ ওলাই আহিছে দেই এইফালে ভণ্টিয়ে কথা পাতি আছে এয়া হৈছে ৰীমা বাইদেউ এইফালে হৈছে ভণ্টি মই ভণ্টি বুলিয়ে কৈছো হয় দেই তোমাক এইফালে হৈছে আমাৰ বাইদেউ হাই এতিয়া কোনে টেঙাটো কাটিব ৰীমা বাইদেউ কাটিব ৰীমা বাইদেউ কাটিব এখন চোকা নেকি এয়া লক আপোনালোকৰ চাগে টেঙাটো দেখিলে অকণমান লোভ লাগিবও পাৰে হয় না নহয় আৰু অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ দিয়া আৰু দেখি ইমান ধুনীয়া টেঙা হয়নে এয়া টেঙা কটা আৰম্ভ বৰ ধুনীয়াকৈ কাটে আমাৰ বাইদেৱে টেঙা সেইকাৰণে বাইদেউক দিয়া হৈছে টেঙা কাটিবলৈ আৰু জলকীয়া এই পকা জলকীয়া হোৱা হ'লে ভাল আছিলে হয়নে পকা জলকীয়া একাপ আনিছে নিমখ এয়া চাওকচোন নিমখ একাপ আনিছে হ'ব দিয়ক কাটকচোন দেই তেতিয়া টেঙা লাগিব ন যাওকচোন পাৰিলে সৌফালে কাজি নেমু আছে লগতে মানে মিলাই খাম আৰু দুবিধ টেঙা কেনেকুৱা লাগিব খাবলৈ চাওঁ দেখুৱাই দিয়ক বহুত ডাঙৰ দেখোন আকৌ হয়নে আঠখন কেলি দিছে মানুহ কিমান ধুনীয়া ধুনীয়া হৈ আহিছে আপুনি এইফালে কি ধুনীয়াকে গুচাইছে চাওকচোন এয়া টেঙা ওচৰৰ পৰা দেখুৱাই দিওঁ অকণমান লাইটটো বেছি পৰিছে এইফালে এডিট কৰি দিম বগা কৰি দিম আপোনাক আটাইতকৈ ধুনীয়া লাগিব দেখিবলৈ জলকীয়া দিলানে দিলা মজা সানি দেখুৱাই দিয়া হয় নাই সোণমণি খাবানে মজা লাগিব হয় নাই আঘোণৰ পথাৰত টেঙা খাই হয় নাই বাইদেউ আমাৰ এতিয়া পথাৰ নাই নহয় ক'ত খাব ৰীমাঘৰ পথাৰত টেঙা খাবলৈ আহিছো হয়নে বাইদেউ আপোনাৰ এই ঠাইডোখৰ বুক কৰিছো দেই আমি পাৰি খাবলৈ এই কুকুৰাজনীৰ ওচৰত থকা ঠাইডোখৰ কোনদিনাখনি খাই আকৌ হেৰি দান্তটো ল'ব আকৌ কোনদিনা খাই সেইদিনা খাম আৰু চবৰে সময় সুবিধা মিলিব লাগিব বাই খানা কথা কি হ'ল ৰুপিনী বাইদেউ
বেলেগ বাৰ এটা পৰীক্ষাই নহয় 16 তাৰিখৰ পৰা পৰীক্ষা ছোৱালী তাৰপিছত 16 তাৰিখৰ পৰা টেষ্ট পৰীক্ষা খোলা বাৰটো এটা ল'ম তাৰমানে তেতিয়াহ'লে হৈ যাব দিয়া হৈ যাব হ'ব দিয়া বাই বাই আকৌ খানা খাবলৈ লগ পাম দেই দি থকছো দেই বাই যাওঁগৈ আহক আপুনি সেই কাপটো টেঙা খালো এতিয়া ঘৰলৈ যাওঁ বহুত বেছি ৰ'দ দিছে ভোজ খাবলৈ আছে ভোজ খোৱা দিনাই লগ পাম ইহঁতৰ চোতালত ন আমাৰ বাৰীতে টেঙেচি আছে আৰু টেঙেচিৰ লগত মাছ পাতত দিম তাকে এয়া চাওক টেঙেচিখিনি ইয়াতে আছে এই জোপাহেঁত দেখিলেনে আপোনালোকে কি কয় বাৰু আমি এইবিলাক টেঙেচি বুলিয়ে কওঁ এই ফুল ফুলিছে বুঢ়া হৈ আছে যেতিয়া নহয় বহুত ধুনীয়া হৈ আছে মানে এতিয়া ছিঙিম তাকে এইটো লৈ আহিছোঁ টেঙেচি শাক খাব পাৰিলে খুবেই বেছি ভাল হয় নিজৰ শৰীৰৰ কাৰণে দেই বন্ধুসকল কাৰণ আমাৰ যদি পেচাবৰ মানে অলপ জ্বলা পোৰা কিডনীৰ পাথৰ এনেকুৱা ধৰণৰ ৰোগ থাকিলে টেঙেচি শাক খাব লাগে বোলে টেঙা খাই ভাগৰে লাগিছে শুবলৈহে মন গৈছে পাই এতিয়া শুলে নহ'ব খানা ৰান্ধিব লাগিব আকৌ এতিয়া মাছ বাচিবলৈ লৈছোঁ মাছকেইটা আনিলোঁ কিন্তু বচা হোৱাই নাই এইখিনি পেলাই থৈ দৌৰিলোঁ নহয় টেঙা খাবলৈ বুলি সকলো বাইদেউহঁত ৰখি আছে বোলে টেঙা খাওঁ আহা আহা তাকে মই লৈ আহিছিলোঁ আৰু বাইদেউহঁতৰ তাৰ পৰা ছিঙিলোঁ খালোঁ আৰু লগে ভাগে বস্তু খালে মানে কিবা অকণমানি বস্তু এটা বহুত ভাল লাগে নহয় জানো ইমান ডাঙৰ ডাঙৰ দেখিছেনে মূৰা মাছবিলাক আজি আকৌ একেডোখৰ ঠাইতে পাতত দিবলৈ লৈছোঁ এয়া চাওক সেইদিনা ইয়াত কচু পাতত দিছিলোঁ আপোনালোকে দেখা পাইছিলে এইবিলাক গোটাই থৈছোঁ যাবই আৰু এইফালে মোৰ এইখিনি খৰিখিনি সৰু সৰুকৈ ভাঙি ল'ব লাগিব নহ'লে নহ'ব আৰু মানে এনেকৈ ভাঙি ল'ব লাগিব মেকুৰীয়ে খাবলৈ লৈছিলে অলপতে থাকিলে এয়া চাওকচোন মাছ আৰু এইখিনি হৈছে টেঙেচি আৰু এইখিনি হৈছে নহৰু নিমখ হালধি আৰু জলকীয়া এইখিনি হৈছে মানধনিয়া কিন্তু মই ৰ'দত দি থৈ দিলোঁ শুকাই গ'ল দেখিলেনে বাৰু আমাৰ বহুত বেছি আছে আৰু কলপাত লৈছোঁ এইখিনি হৈছে এই পলিথিন দি জ্বলাব লাগিব যেতিয়া নহয় ইয়াতে জ্বলাই লওঁ জুইকুৰা মানে জুই ধৰি লওঁ আৰু এতিয়া সকলোবোৰ বস্তু লৈ আহিছোঁ মই এই ডলাখনতে তাতে যুগুত কৰি লৈ আহিছোঁ যেতিয়া নহয় সানি মেলি আৰু সকলোখিনি বস্তু পাতত দিব লাগিব এয়া মাছখিনি বাৰু সকলোবোৰ বস্তু দেখুৱালোৱে তথাপিতো অকণমান এনেকৈ দেখুৱাই দিছোঁ আৰু খকা খুন্দাকৈ ভীমকলৰ গছৰ পাতৰ হ'লে বেছি ভাল হয় আৰু পাতখিলা ডাঠ যেতিয়া নহয় এইখিলা পাতলা ফাটি গৈছে এতিয়া এখন তাৱৰা লৈছোঁ মাছ পাতত দি আছোঁ দেই সেয়া চাওক জুইত মাছ পাতত দিছোঁ সেয়া মোৰ হাতখনত কিন্তু হালধি লাগি আছে সিজি লওক তাৰপিছত আকৌ আপোনালোকক দেখুৱাই আছোঁ দেই এইখিনিতে এষাৰ কথা জনাওঁ মই এটি কমেণ্ট পাইছিলোঁ কমেণ্টৰ ওপৰত মই ক'ব বিচাৰিছোঁ যে কমেণ্টটি আহিছে মই নামটো নকওঁ কিন্তু আপোনালোকক স্ক্ৰীনশ্বট মাৰি মই দেখুৱাই দিম বাৰু তেওঁ লিখিছে এই মানুহগৰাকীয়ে সাপডালৰ লগত বহুত লীলা কৰে আৰু সাপডাল দেখুৱাই তেওঁ কিমান পইচা ইনকম কৰিলে সেই তেনেকৈ লিখিছে দেই আৰু এতিয়া মই ক'ব বিচাৰিছোঁ তেওঁক যে মই সাপডাল দেখুৱাই কিমান পইচা ইনকম কৰিলোঁ আপুনি চাগে লিখি শেষ কৰিব নোৱাৰিব ইমান পইচা মই মানে ইনকাম কৰিলোঁ জানেনে আৰু আপুনি হয়তো সকলোবোৰ জানে বুলিয়ে ক'ব লাগিব এতিয়া মইনো নাজানে বুলি ক'লে আপুনি বেয়া পাব এতিয়া আপোনাক কওঁ যে আপুনি বা আপোনালোকৰ অঞ্চলত কোনোবা ইউটিউবাৰ আছে চাগে তেখেতলোককে সুধিব ইউটিউবতনো কিমান পইচা দিয়ে আৰু কিমান হাজাৰ ভিউজ হ'লে কিমান পইচা পায় আৰু কিমানত কেনেকৈ কি হয় সেইখিনি ইউটিউবাৰবিলাকক সুধিলে সকলোখিনি কথা আপোনাক কৈ দিব যদি এতিয়া মই কৈ দিওঁ আপোনাক তেতিয়া আপুনি মোৰ কথা বিশ্বাস নকৰিব এনেই কৈছে এনেকৈ বুলি কৈ দিব হয়নে সেইকাৰণে আপোনাক কথাষাৰ ক'লোঁ মোৰ সাপডালৰ পৰা মই কিমান পইচা ইনকাম কৰিলোঁ মোৰ ভিউজখিনি আপুনি হিচাপ কৰিব তাৰপিছত আপুনি ধুনীয়াকৈ মানে পইচাটো
উলিয়াই ল'ব পাৰিব মানে হিচাপ দেই আৰু তাকে ক'লো আৰুনো কি ক'ম আৰু ক'বলৈ মোৰ বাকী নাই বহুতে লিখিছে বহুতো ধৰণৰ কমেন্ট কিন্তু আপোনাৰ নিচিনা কমেন্ট মই পোৱা নাছিলো বহুতো লোকে 5-6 লাখ ভিউজ হৈ যায় এটা ভিডিঅ'ত জানেনে কিন্তু মানুহে তেনেকৈ মানে কমেন্ট নকৰে তথাপিতো এই 5-6 হাজাৰ ভিউজতে মানুহে যে এনেকৈ কমেন্ট কৰিব বুলি ময়ো ভবা নাছিলো বাৰু দিয়ক একো নাই আপুনি ক'লে বুলিয়ে মই বেয়া নাপাওঁ কিন্তু আপোনাৰ উত্তৰটোহে দিলো আৰু আজি ভিডিঅ'টো আপোনাৰ কাৰণে বনাইছো মাছৰ মানে পাতত দিয়া বজাৰ কৰি আনি মাছৰ পাতত দিলো আৰু তাতে সকলোখিনি দেখুৱালো আপুনিও হে পাতত দি খাব মোৰ ফালৰ পৰা অনুৰোধ আৰু কৰবাত যদি দেখে আপুনি মোক নিশ্চয় মাত এষাৰ দিব বুলি আশা ৰাখিলো তাকে ক'লো আপোনাৰ মাছ পাতত দিয়া হৈ গৈছে এয়া চাওক দিয়া হৈ গৈছে অকণমান আঁতৰাই লৈছো মাছ মানে বাহিৰতে উলিওৱা হ'ল পাতত দিয়া মাছ সেয়া দেখিছেনে কেনেকুৱা লাগিছে বাৰু এতিয়া কিন্তু পিটিকিব লাগিব টেঙেচি টেঙা ক'লে গ'ল মানে নেদেখাই হৈ থাকিলো বন্ধুসকল ভিডিঅ'টি ইয়াতে সামৰিব লাগিব আজিলৈ আহোঁ ধন্যবাদ